নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আপুনি কেতিয়াবা ভাবিছেনে শেষত ভগৱানে কেনেকুৱা ধৰণৰ ঘৰ বাছনি কৰি লয় য'ত এজনী কন্যা সন্তানৰ জন্ম হয়? এইটো কেৱল এটা সুযোগ নেকি? নে ইয়াৰ আঁৰত কোনো গভীৰ কৰ্ম আৰু ঈশ্বৰীয় বাছনি লুকাই আছে? কিয় কিছুমান ঘৰত কন্যা সন্তান আহিলেই ঘৰৰ পৰিৱেশ সলনি হৈ যায়, থমকি ৰোৱা ভাগ্য আগবাঢ়ি যায় আৰু দেউতাকৰ কঠোৰ হৃদয় গলিবলৈ ধৰে? সঁচাকৈয়ে কন্যা সন্তান লক্ষ্মীৰ ৰূপ নেকি? নে তেওঁ পৰিয়ালৰ পৰীক্ষা হিচাপে আহে? আজি আমি গৰুড় পুৰাণৰ কৰ্মতত্ত্বৰ আধাৰত জানিম যে কন্যাসকল কেনেকৈ আৰু কিয় এখন ঘৰত জন্ম লয়। প্ৰিয় দৰ্শক, ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ এই সত্য আপোনাৰ নিজৰ ঘৰৰ সৈতেও সম্পৰ্কিত হ'ব পাৰে। আপুনি কেতিয়াবা ভাবিছেনে কিয় কিছুমান ঘৰত কন্যা সন্তানৰ জন্ম হয় আৰু কিছুমানৰ ঘৰত কিয় নহয়? এইটো কেৱল সুযোগ নে ইয়াৰ আঁৰত কোনো দিব্য ৰহস্য আছে? গৰুড় পুৰাণত বহু ঠাইত কোৱা হৈছে যে জন্ম কেৱল শৰীৰৰ নহয়, জন্ম আত্মাৰ হয়, আৰু আত্মাই তেনে ঠাইলৈকে যায় য'ত তাৰ কৰ্ম, উদ্দেশ্য আৰু আধ্যাত্মিক সম্পৰ্ক জড়িত থাকে। কোৱা হয়, কন্যা সন্তান কেৱল জন্ম নলয়, তেওঁক বাছনি কৰা হয়। কিন্তু প্ৰশ্ন হৈছে, ভগৱানে কেনেধৰণৰ ঘৰ বাছি লয়? কেনেকৈ ঠিক হয় যে কোনখন ঘৰত লক্ষ্মীৰ আগমন হ'ব? গৰুড় পুৰাণ অনুসাৰে প্ৰতিটো আত্মাই নিজৰ আগৰ জন্মৰ কৰ্মৰ আধাৰত পৰৱৰ্তী জন্ম লাভ কৰে। কোনো জন্মই সুযোগ নহয়। কন্যা সন্তানৰ জন্মক বিশেষ পুণ্যৰ ফল বুলি গণ্য কৰা হয়। এতিয়া মন দি শুনক, যেতিয়া কোনো ঘৰত দয়া থাকে, যেতিয়া সেই ঘৰৰ নাৰীক সন্মান কৰা হয়, যেতিয়া পিতৃ-মাতৃৰ হৃদয়ত পবিত্ৰতা আৰু মৰম থাকে, তেতিয়া তেনে আত্মাবোৰে সেই ঘৰত আকৰ্ষিত হয়, যিবোৰে প্ৰেম, ত্যাগ আৰু অনুভূতিৰ বাৰ্তা লৈ আহে। কন্যাক মা লক্ষ্মীৰ ৰূপ বুলি কোৱা হয়। কিন্তু লক্ষ্মী তেনে ঠাইলৈ নাহে য'ত অপমান থাকে, খং থাকে বা কেৱল স্বাৰ্থহে থাকে। গৰুড় পুৰাণে এইটো সংকেত দিয়ে যে যিসকলৰ ঘৰত পূৰ্বজসকলৰ প্ৰতি শ্ৰদ্ধা থাকে, পিতৃ-পুৰুষৰ সন্মান কৰা হয় আৰু দান-পুণ্যৰ ভাৱনা থাকে, তেনে ঠাইতহে উৎকৃষ্ট আত্মাসকলে জন্ম লয়। এতিয়া এটা গুপ্ত কথা, বহুবাৰ কন্যা সন্তানে তেনে ঘৰতহে জন্ম লয় য'ত তেওঁ নিজৰ কোনো অপূৰ্ণ কৰ্ম সম্পূৰ্ণ কৰিব লগা থাকে। কেতিয়াবা তেওঁ মাক-দেউতাকৰ ঋণ শোধ কৰিবলৈ আহে, কেতিয়াবা পৰিয়ালৰ ভাগ্য সলনি কৰিবলৈ আহে, আৰু কেতিয়াবা কেৱল এইটো শিকাবলৈ আহে যে প্ৰেম মানে কি। আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে, কিছুমান কন্যাই ঘৰলৈ আহিলেই ঘৰখনৰ পৰিৱেশেই সলনি কৰি দিয়ে। ঘৰত শান্তি বাঢ়ে, সম্পৰ্কবোৰ মজবুত হয় আৰু দেউতাকৰ হৃদয় কোমল হৈ পৰে। গৰুড় পুৰাণত কৈছে, আত্মাসকল কেৱল ৰক্তৰ সম্পৰ্কৰ সৈতে জড়িত নহয়, তেওঁলোক সংস্কাৰ আৰু শক্তিৰ সৈতে জড়িত থাকে। ভগৱানে সেই ঘৰক বাছনি কৰি লয় য'ত কন্যাক বোজা নহয়, বৰং আশীৰ্বাদ বুলি গণ্য কৰা হয়, য'ত তেওঁলোকৰ হাঁহিক সন্মান দিয়া হয়, য'ত তেওঁলোকক শিক্ষা, সুৰক্ষা আৰু মৰম দিয়া হয়। কিন্তু প্ৰতিবাৰেই কিয় এনেকুৱা নহয়? কিয় কিছুমান ঘৰত কন্যাৰ জন্ম হ'লেই সমস্যা আৰম্ভ হয়? এইটোও কি কোনো কৰ্মৰ ফল নেকি? আৰু আটাইতকৈ ডাঙৰ প্ৰশ্ন, কন্যা সন্তানৰ জন্ম হ'লেই মাক-দেউতাকৰ ভাগ্য সলনি কৰিব পাৰে নেকি? এই ৰহস্যবোৰ বুজিবলৈ আমি আৰু গভীৰতালৈ যাব লাগিব। গৰুড় পুৰাণৰ কৰ্মতত্ত্ব আৰু আত্মাৰ বাছনিৰ নিয়মবোৰ বুজিব লাগিব। যদি আপুনিও জানিব বিচাৰে ভগৱানে কেনেধৰণৰ ৫টা বিশেষ গুণ থকা ঘৰত কন্যাসকলক পঠিয়ায়, তেন্তে আগৰ কাহিনীত এই ৰহস্য আৰু স্পষ্ট হ'ব। এতিয়া প্ৰশ্নটো হ'ল, সেই কোনবোৰ গুণ যিবোৰ গুণ দেখি ভগৱানে এখন ঘৰক কন্যা সন্তান জন্মৰ বাবে যোগ্য বুলি ভাবে? গৰুড় পুৰাণৰ কৰ্মতত্ত্বৰ অনুসাৰে আত্মাই সেই ঠাইতেই জন্ম লয় য'ত তাৰ শক্তিৰ সৈতে মিল থাকে। কন্যাৰ জন্ম কেৱল জৈৱিক প্ৰক্ৰিয়া নহয়, ই এটা আধ্যাত্মিক বাছনি। প্ৰথম গুণ, যি ঘৰত নাৰীৰ সন্মান কৰা হয়, যি ঘৰত মাকক কেৱল দায়িত্ব নহয় সন্মানো দিয়া হয়, য'ত ভনীৰ কথাবোৰক দবাই ৰখা নহয়,
য'ত পত্নীক কেৱল সেৱিকা নহয় জীৱনসংগী হিচাপে গণ্য কৰা হয়, এনে ঘৰৰ শক্তি কমল আৰু সমতা থকা হয় আৰু কমল আত্মাসকল তেনে ঠাইলৈহে আকৰ্ষিত হয়। গৰুড় পুৰাণে এই সংকেত দিয়ে যে য'ত নাৰীৰ অপমান হয় তাত পুণ্য ক্ষীণ হ'বলৈ ধৰে, কিন্তু য'ত নাৰীৰ সন্মান কৰা হয় তাত দেৱত্বৰ বাস হয়। সেইবাবেই কন্যাৰ আগমন সেই সন্মানৰ প্ৰমাণো হয়। দ্বিতীয় গুণ, যি ঘৰত দয়া আৰু কৰুণা থাকে। আপুনি নিশ্চয় দেখিছে কিছুমান পৰিয়ালে আনৰ সহায় কৰে, ভোকাতুৰক খাদ্য দিয়ে, আনকি জীৱ-জন্তুবোৰক আৰু চৰাইবোৰৰ যত্ন লয়। এনে ঘৰত কেৱল মানুহেই নাথাকে, তাত ভাল সংস্কাৰে বাস কৰে। কন্যাক সংবেদনশীলতাৰ প্ৰতীক বুলি ধৰা হয়। কন্যা সন্তান তেনে ঘৰলৈহে আহে য'ত আগতেই অনুভূতি আৰু মৰম থাকে, যাতে সেইবোৰ আৰু বাঢ়ি যায়। তৃতীয় গুণ, পূৰ্বজসকলৰ প্ৰতি শ্ৰদ্ধা। গৰুড় পুৰাণত পিতৃপুৰুষৰ বিশেষ গুৰুত্বৰ বৰ্ণনা কৰা হৈছে। যিসকলৰ ঘৰত শ্ৰাদ্ধ, তৰ্পণ বা অন্তত পূৰ্বজসকলৰ স্মৃতি আৰু সন্মান থাকে, তাত পৰিয়ালৰ শক্তি স্থিৰ হৈ থাকে। কেতিয়াবা কন্যাক কুলৰ জ্যোতি বুলিও কোৱা হয়, কাৰণ তেওঁ পৰিয়ালৰ অপূৰ্ণ সংস্কাৰবোৰ পূৰ্ণ কৰিবলৈ আহে। তেওঁ কেৱল বৰ্তমানৰেই নহয়, অতীত আৰু ভৱিষ্যতৰো এক সংযোগ। চতুৰ্থ গুণ, য'ত লোভতকৈ প্ৰেম বেছি থাকে। যদি কোনো ঘৰত সকলো সিদ্ধান্ত ধনৰ ওপৰত ভিত্তি কৰি লোৱা হয়, য'ত সম্পৰ্কতকৈ আগতে সম্পত্তিৰ কথা হয়, তেন্তে সেই ঘৰৰ শক্তি গধুৰ হৈ পৰে। কিন্তু য'ত প্ৰেম, ত্যাগ আৰু সমতা থাকে, তাত কন্যাৰ জন্ম সেই প্ৰেমক আৰু গভীৰ কৰিবলৈ আহে। পঞ্চম গুণ, য'ত কন্যাক বোজা নহয়, ভাগ্য বুলি ধৰা হয়। যদিও তেওঁ এতিয়াও জন্ম লোৱা নাই, বহুবাৰ আত্মাই গৰ্ভত অহাৰ আগতেই মাক-দেউতাকৰ ভাৱনা অনুভৱ কৰে। যদি মনত ভয়, হতাশা বা অস্বীকাৰ থাকে, তেন্তে সেই আত্মা তাত স্থিৰ নহয়। কিন্তু য'ত আদৰণিৰ অনুভৱ থাকে, তাত তেওঁ সহজেই আহে। এতিয়া এটা গভীৰ ৰহস্য। কেতিয়াবা কন্যাই তেনে ঘৰতো জন্ম লয়, য'ত এই গুণবোৰ সম্পূৰ্ণভাৱেই নাথাকে, কাৰণ তেওঁ পৰিৱৰ্তনৰ ৰূপ লৈ আহে। গৰুড় পুৰাণৰ কৰ্মতত্ত্বৰ অনুসাৰে, কিছুমান আত্মা সংশোধনৰ বাবেই জন্ম লয়। তেওঁলোকে নিজৰ ব্যৱহাৰ, প্ৰেম আৰু ত্যাগেৰে পৰিয়ালৰ চিন্তা-ভাৱনা সলনি কৰি দিয়ে। দেউতাকৰ হৃদয় গলি যায়, ককা-আইতাৰ দৃষ্টিভংগী সলনি হয়, আৰু লাহে লাহে ঘৰৰ শক্তিও ৰূপান্তৰিত হৈ পৰে। তেন্তে এইটোও কোৱা ভুল হ'ব যে কন্যা সন্তান কেৱল নিৰ্বাচিত কৰা ঘৰতহে আহে। নহয়, কেতিয়াবা তেওঁ পুৰস্কাৰ, কেতিয়াবা পৰীক্ষা আৰু কেতিয়াবা ঈশ্বৰৰ এটা বাৰ্তা লৈ আহে। এতিয়া ভাবকচোন, যদি কন্যা সন্তান ভগৱানৰ বাছনি, তেন্তে আমাৰ আচৰণো সেই বাছনিৰ যোগ্যনে? আৰু সঁচাকৈয়ে কন্যাই মাক-দেউতাকৰ ভাগ্য সলনি কৰিব পাৰে নেকি? তেওঁৰ আগমনে ঘৰৰ দিশ সলনি কৰি দিয়ে নেকি? এই প্ৰশ্নবোৰৰ উত্তৰ আৰু গভীৰ, আৰু ই আমাক আত্মা আৰু কৰ্মৰ সেই ৰহস্যলৈ লৈ যায়, যাক অতি কম মানুহেই ভালদৰে বুজি পায়। সঁচাকৈয়ে কন্যাই মাক-দেউতাকৰ ভাগ্য সলনি কৰিব পাৰেনে? গৰুড় পুৰাণৰ কৰ্মতত্ত্বৰ অনুসাৰে, কোনো আত্মাই কাৰণ নোহোৱাকৈ কোনো পৰিয়ালত জন্ম নলয়। প্ৰতিটো জন্ম এটা ঋণ, এটা সম্পৰ্ক আৰু এটা অপূৰ্ণ যাত্ৰাৰ ফল। কন্যাৰ জন্ম বহু সময়ত সেই ঋণ শোধ কৰাৰ এটা মাধ্যম হয়, যিটো আমি বুজি নাপাওঁ। কেতিয়াবা তেওঁ দেউতাকৰ কোনো অপূৰ্ণ পুণ্যৰ ফল, কেতিয়াবা তেওঁ মাকৰ আগৰ জন্মৰ তপস্যাৰ উত্তৰ, আৰু কেতিয়াবা তেওঁ সেই পৰিয়ালৰ পৰীক্ষা হৈ আহে। আপুনি লক্ষ্য কৰিছে নেকি? বহু ঘৰত কন্যা জন্মৰ পাছত পৰিস্থিতি সলনি হ'বলৈ ধৰে। থমকি থকা কাম আগবাঢ়ে, আৰ্থিক অৱস্থা উন্নত হয়, আৰু ঘৰখনত আগতকৈ অধিক শান্তি অনুভৱ হয়। মানুহে ইয়াক সংযোগ বুলি ভাবে, কিন্তু শাস্ত্ৰই ইয়াক শক্তিৰ পৰিৱৰ্তন বুলি কয়। গৰুড় পুৰাণে এইটোও সংকেত দিয়ে যে যেতিয়া কোনো শুভ আত্মাৰ জন্ম হয়, তেতিয়া তেওঁ নিজৰ সৈতে সঞ্চিত পুণ্যৰ এক বিশেষ শক্তিও লৈ আহে। এই শক্তিয়ে কেৱল তেওঁৰ জীৱনতেই নহয়, সম্পূৰ্ণ পৰিয়ালৰ দিশতো প্ৰভাৱ পেলাব পাৰে। কিন্তু
আন এটা সত্যও আছে। প্ৰতিটো পৰিৱৰ্তন তৎক্ষণাৎ দেখা নাযায়। কেতিয়াবা কন্যাৰ জন্মে পৰিয়ালৰ ভিতৰত লুকাই থকা কঠোৰতা উজাগৰ কৰি দিয়ে। বছৰ বছৰ ধৰি লুকাই থকা চিন্তা-ভাৱনাবোৰ সন্মুখলৈ আহে। এইটো নেতিবাচক নহয়, ই এক প্ৰকাৰৰ শুদ্ধিকৰণ। কন্যাৰ স্বভাৱ সাধাৰণতে কোমল হয়, কিন্তু তেওঁলোকৰ প্ৰভাৱ গভীৰ। তেওঁ দেউতাকক ধৈৰ্য শিকায়, মাকক আত্মবল দিয়ে আৰু ঘৰৰ বৃদ্ধসকলক আপোনত্বৰ মৰম পুনৰ মনত পেলায়। যিসকল দেউতা আগতে কঠোৰ স্বভাৱৰ আছিল, কন্যাৰ সন্মুখত তেওঁলোকে গলি যায়। কাৰণ কন্যা কেৱল এটা সম্পৰ্ক নহয়, তেওঁ অনুভূতিৰ এটা দৰ্পণ। তেওঁ দেখুৱায় হৃদয়ৰ ভিতৰত কিমান প্ৰেম লুকাই আছে। আৰু এটা গভীৰ ৰহস্য, কিছুমান আত্মাই কন্যা হৈ জন্ম লয় কাৰণ তেওঁলোকক সেই পৰিয়ালটোক এটা বিশেষ শিক্ষা দিব লগা থাকে। সেই শিক্ষা কেতিয়াবা সমতাৰ, কেতিয়াবা ত্যাগৰ আৰু কেতিয়াবা এইটো বুজাবলৈ যে সঁচা শক্তি কোমলতাৰ ভিতৰতেই থাকে। গৰুড় পুৰাণত এইটোও কোৱা হৈছে, জন্ম কেৱল বৰ্তমানত জীৱনৰ এটা ঘটনা নহয়, ই বহু জন্মৰ এক শৃংখলাৰ এটা পৰ্যায়। সম্ভৱ, যি আত্মাই কোনো জন্মত পিতাৰ ৰূপ লৈছিল, সেয়েই পৰৱৰ্তী জন্মত কন্যা হৈ উভতি আহে, যাতে সম্পৰ্কৰ সমতা পুনৰ স্থাপন কৰিব পাৰে। সেইবাবেই কোৱা হয়, কন্যা কেৱল বৰ্তমানৰ সন্তান নহয়, তেওঁ আত্মাৰ যাত্ৰাৰ এটা বিস্তাৰ। এতিয়া অলপ ভাবকচোন, যদি কন্যাৰ জন্ম কৰ্মৰ সৈতে জড়িত, যদি তেওঁ নিজৰ সৈতে পুণ্য আৰু উদ্দেশ্য লৈ আহে, তেন্তে তেওঁক কম বুলি ধৰা মানে নিজৰ ভাগ্যকেই কম কৰা নহয়নে? আৰু এইটো সম্ভৱ নেকি? যি ঘৰত কন্যাৰ সন্মান কৰা হয়, তাত আগন্তুক প্ৰজন্মবোৰো অধিক সমতা আৰু সমৃদ্ধিৰে ভৰি পৰে। এই ৰহস্য এতিয়াও সম্পূৰ্ণ হোৱা নাই, কাৰণ পৰৱৰ্তীৰ সত্যটো ইয়াতকৈও গভীৰ। কন্যাৰ জন্ম কি কেৱল ঈশ্বৰৰ কৃপাৰ সংকেত, নে ই এটা আধ্যাত্মিক দায়িত্ব? গৰুড় পুৰাণৰ কৰ্মতত্ত্বত স্পষ্টকৈ কোৱা হৈছে, প্ৰতিটো আশীৰ্বাদৰ সৈতে এটা কৰ্তব্য জড়িত থাকে। যেতিয়া কোনো শুভ আত্মাই এখন ঘৰত জন্ম লয়, তেতিয়া তেওঁ কেৱল সুখ দিবলৈ নাহে, তেওঁ সেই ঘৰৰ চেতনাক উচ্চ স্তৰলৈ উঠাবলৈ আহে। কন্যাক গৃহলক্ষ্মী বুলি কোৱা হয় কাৰণ তেওঁ সমৃদ্ধিৰ প্ৰতীক। কিন্তু লক্ষ্মী তেতিয়াহে স্থিৰ হৈ থাকে, যেতিয়া সেই ঘৰত মৰ্যাদা, সন্মান আৰু সমতা থাকে। যদি কোনো ঘৰত কন্যাক আদৰণি জনোৱা হয়, কিন্তু তেওঁক সমান সুযোগ দিয়া নহয়, যদি তেওঁৰ সপোনবোৰ সৰু কৰি দিয়া হয়, যদি তেওঁৰ মাত উপেক্ষা কৰা হয়, তেন্তে সেই ঘৰখনে সেই সুবৰ্ণ সুযোগ হেৰুৱাই পেলায়, যি সুযোগ তেওঁ আধ্যাত্মিক উন্নতিৰ বাবে পাইছিল। গৰুড় পুৰাণে এইটোও শিকায় যে জন্ম লোৱা আত্মা আৰু পৰিয়ালৰ মাজত এটা সূক্ষ্ম চুক্তি থাকে। আত্মাই নিজৰ সংস্কাৰ লৈ আহে, আৰু পৰিয়ালে তাক সুৰক্ষা আৰু গঢ় দিয়াৰ দায়িত্ব লয়। এই সম্পৰ্ক কেৱল পালন-পোষণৰ বাবেই নহয়, ই আত্মাৰ বিকাশৰ লগতো জড়িত। বহুবাৰ কন্যাই পৰিয়ালৰ ভিতৰত লুকাই থকা দোষবোৰ উজাগৰ কৰি দিয়ে। তেওঁ প্ৰশ্ন কৰে, তেওঁ নতুন চিন্তা লৈ আহে, তেওঁ পুৰণি কুসংস্কাৰ আৰু ৰীতি-নীতিৰ প্ৰতি প্ৰত্যাহ্বান জনায়। কিছুমান মানুহে ইয়াক বিৰোধী বুলি ভাবে, কিন্তু বাস্তৱত ই এক পৰিৱৰ্তনৰ সংকেত। এতিয়া আৰু অলপ গভীৰকৈ ভাবক, যদি কোনো আত্মাই বিশেষ উদ্দেশ্য লৈ আহিছে, তেন্তে তাক ৰখাটো ঠিক নে? নে তাক বুজি লৈ গ্ৰহণ কৰি তাৰ পথ সহজ কৰা, এইটোৱেই সঁচা ধৰ্ম? গৰুড় পুৰাণত এইটোও সংকেত দিয়া হৈছে যে যিসকলৰ ঘৰত কন্যাৰ সন্মান কৰা হয়, তাত পিতৃ-পুৰুষৰ কৃপা সদায় থাকে। কাৰণ সন্মান কেৱল এজন ব্যক্তিৰ নহয়, ই এক শক্তিৰ সন্মান। আৰু য'ত শক্তিৰ সন্মান কৰা হয়, তাত সমতা আৰু শান্তি স্থিৰ হৈ থাকে। সেইবাবেই কন্যাৰ জন্ম কেৱল ভাগ্য সলনি কৰাই নহয়, ই সত্য সলনি কৰে। ই পৰম্পৰাক নতুন অৰ্থ দিয়ে, ই ভৱিষ্যতৰ দিশ নিৰ্ধাৰণ কৰে। কিন্তু যদি কোনো পৰিয়ালে এই দায়িত্ব বুজি নাপায় আৰু কেৱল সামাজিক চাপত জীৱন কটায়, তেন্তে তেওঁলোকে সেই দিব্য সুযোগ চিনাক্ত কৰিব নোৱাৰে, যি সুযোগ তেওঁলোকক দিয়া হৈছিল। এতিয়া এটা অন্তিম প্ৰশ্ন বাকী আছে, প্ৰতিজন কন্যাই নিজৰ সৈতে কোনো বিশেষ বাৰ্তা লৈ আহে নেকি? তেওঁৰ স্বভাৱ,
গুণ আৰু সংগ্ৰাম এইবোৰ কি কোনো গভীৰ কৰ্মৰ সংকেত নেকি? আৰু মাক দেউতাকে নিজৰ আচৰণৰ জৰিয়তে সেই বাৰ্তা বুজি পাব পাৰে নেকি? এই ৰহস্যবোৰ নুবুজিলে এই কাহিনী অসম্পূৰ্ণ হৈ থাকিব। আগলৈ সেই সত্য উন্মোচিত হ'ব, যিয়ে কন্যাৰ জন্ম কেৱল এটা ঘটনা নহয়, বৰং ঈশ্বৰৰ এক সুপৰিকল্পিত যোজনা হিচাপে চাবলৈ দৃষ্টি দিব। প্ৰতিজন কন্যাই নিজৰ সৈতে কোনো বিশেষ বাৰ্তা লৈ আহে নেকি? গৰুড় পুৰাণৰ কৰ্মতত্ত্বৰ অনুসাৰে প্ৰতিটো আত্মাই নিজৰ সৈতে তিনিটা বস্তু লৈ আহে। নম্বৰ 1, আগৰ জন্মৰ সংস্কাৰ। নম্বৰ 2, অপূৰ্ণ কৰ্ম। নম্বৰ 3, আৰু এটা বিশেষ উদ্দেশ্য, কন্যাৰ স্বভাৱ, তেওঁৰ ৰুচি, তেওঁৰ সংগ্ৰাম। এইবোৰ কেৱল সংযোগ নহয়, বহুবাৰ সেই কন্যাই পৰিয়ালক এনে শিক্ষা দিয়ে যিটো বহু বছৰৰ শিক্ষাইও দিব নোৱাৰে। কোনো ঘৰত সমতাৰ অৰ্থ বুজাবলৈ আহে আৰু কোনো ঘৰত প্ৰেমৰ সংজ্ঞাই সলনি কৰি দিয়ে। আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে? কিছুমান কন্যা সৰুকালৰ পৰাই দায়িত্বশীল হয়, কিছুমানৰ ভিতৰত অসাধাৰণ আত্মবল থাকে আৰু কিছুমানে নিজৰ পৰিয়ালৰ পৰিস্থিতি সলনি কৰাৰ সংকল্প লৈ আগবাঢ়ে। এইটো কেৱল পালন-পোষণৰ ফল নেকি? নহয়। শাস্ত্ৰই সংকেত দিয়ে যে এইবোৰ আত্মাৰ সৈতে অহা সংস্কাৰ, আৰু যেতিয়া পৰিয়ালে সেই আত্মাক বুজি পায়, তাক সন্মান কৰে, তেন্তে তেওঁৰ উদ্দেশ্য পূৰ্ণ হয়। এতিয়া এটা অতি গভীৰ ৰহস্য। কেতিয়াবা কন্যাৰ জন্ম সেই পৰিয়ালৰ বাবে এটা পৰীক্ষাও হয়। এইটো চাবলৈ পৰিয়ালে নিজৰ পুৰণি চিন্তাধাৰাৰ ওপৰত উঠিব পাৰে নে নোৱাৰে। যদি তেওঁলোকে কন্যাক গ্ৰহণ কৰে, তেওঁক আগবাঢ়িবলৈ দিয়ে, তেন্তে তেওঁলোকৰ নিজৰ কৰ্মও উন্নতি হয়। কিন্তু যদি তেওঁলোকে ভেদভাৱ কৰে, তেন্তে সেই একেই কৰ্মই ভৱিষ্যতে তেওঁলোকৰ ওচৰলৈ উভতি আহে। সেইবাবে কোৱা হৈছে, কন্যাক সন্মান দিয়া কেৱল সামাজিক দায়িত্ব নহয়, ই এটা আধ্যাত্মিক বিনিয়োগ। আমাক গৰুড় পুৰাণে শিক্ষা দিয়ে যে প্ৰতিটো জন্ম আত্মাৰ এক যাত্ৰাৰ এটা পৰ্যায়, আৰু কন্যা সেই যাত্ৰাৰ এটা অংশ, কিন্তু ইয়াৰ প্ৰভাৱ বহুত শক্তিশালী। তেওঁ নিজৰ সৈতে ঈশ্বৰৰ এটা প্ৰেমৰ, সমতাৰ আৰু চেতনাৰ উন্নতিৰ সুযোগ লৈ আহে। এতিয়া শেষত এটাই প্ৰশ্ন, যদি সঁচাকৈয়ে ভগৱানে সেই ঘৰ বাছি লয় য'ত পৰিৱৰ্তনৰ সম্ভাৱনা থাকে, তেনেহ'লে কি আমি নিজৰ ঘৰখন সেই বাছনিৰ যোগ্য কৰি তুলিছো নেকি? আমি কি নিজৰ চিন্তা-ভাৱনাবোৰক ইমান পবিত্ৰ কৰি ৰাখিছো নেকি, যাতে কোনো শুভ আত্মাই আমাৰ ঘৰখনক বাছি ল'ব পাৰে? কাৰণ শেষত ক'বলৈ গ'লে, কন্যা সন্তান কেৱল ঘৰত জন্ম নলয়, কন্যা সন্তান হৃদয়ত জন্ম লয়, আৰু য'ত হৃদয় পবিত্ৰ থাকে, তাতে ঈশ্বৰে নিজৰ আটাইতকৈ সুন্দৰ উপহাৰ পঠিয়াই দিয়ে। প্ৰিয় দৰ্শক, আজি আমি জানিলো, কন্যা সন্তানৰ জন্ম কেৱল এটা পাৰিবাৰিক ঘটনা নহয়, ই আত্মাৰ যাত্ৰাৰ এটা অধ্যায়। তেওঁ কেৱল সন্তান নহয়, সংস্কাৰ হয়। তেওঁ কেৱল সম্পৰ্ক নহয়, শক্তি হয়। গৰুড় পুৰাণৰ কৰ্মতত্ত্বই এইটোৱে বুজায় যে কোনো জন্মই সংযোগ নহয়। প্ৰতিটো আত্মাই নিজৰ আগৰ কৰ্ম আৰু উদ্দেশ্য অনুসাৰে ঘৰ বাছনি কৰি লয়, আৰু যেতিয়া কন্যা সন্তানৰ জন্ম হয়, তেওঁ নিজৰ সৈতে এটা সুযোগ লৈ আহে, প্ৰেম বৃদ্ধি কৰাৰ, চিন্তা সলনি কৰাৰ আৰু পৰিয়ালৰ ভিতৰৰ পৰা শক্তিশালী কৰাৰ। কিন্তু মনত ৰাখিব, যদি কন্যা সন্তানক কেৱল পৰম্পৰাৰ নামত সীমিত ৰখা হয়, যদি তেওঁৰ সপোনবোৰক নুবুজি ৰোধ কৰা হয়, তেন্তে আমি সেই দিব্য সুযোগ হেৰুৱাই পেলাওঁ, যি সুযোগ আমাৰ হাতত দিয়া হৈছিল। কন্যাক সন্মান কৰা কেৱল কথাৰেই নহয়, তাক শিক্ষা দিয়া, তাক সিদ্ধান্ত ল'বলৈ সাহস দিয়া, তাক সমান অধিকাৰ দিয়া, এইবোৰেই হৈছে সঁচা সন্মান। আৰু যেতিয়া এনেকুৱা হয়, তেতিয়া কেৱল এজনী ছোৱালী ডাঙৰ নহয়, সম্পূৰ্ণ পৰিয়ালৰ চেতনাই উন্নতি পায়। শেষত এটা কথাই কওঁ, যদি আপোনাৰ ঘৰতো কন্যা সন্তান আছে, তেওঁক আশীৰ্বাদ বুলি গণ্য কৰক। যদি নাই, তেন্তে প্ৰতিজন কন্যাক সন্মান কৰক, কাৰণ ঈশ্বৰৰ বাছনি কেৱল জন্মৰেই নহয়, আচৰণৰ ওপৰতো নিৰ্ভৰ কৰে।
য'ত নাৰীৰ সন্মান কৰা হয় তাত জীৱনত সমতা আৰু শান্তি স্থিৰ হৈ থাকে। এইটোৱে এই কাহিনীৰ মূল সাৰ। কন্যা ঈশ্বৰৰ এটা অমূল্য উপহাৰ আৰু সেই উপহাৰৰ সুৰক্ষা আৰু সন্মান আমাৰ দায়িত্ব। প্ৰিয় দৰ্শক, যদি এই কাহিনীটোৰ পৰা আপুনি কিবা শিকিবলৈ পাইছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এই ধৰণৰ ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।